নগাঁৱৰ খুটিকটীয়াস্থিত পোহৰ ফাউণ্ডেশ্যন নামৰ এখন ৰিহেব চেণ্টাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে এগৰাকী মহিলাই। স্বামীক লগ কৰিবলৈ নিদিয়াৰ অভিযোগ পত্নী খুশবু বেগমৰ। আনহাতে আক্ৰমণে ড্ৰাগছ আসক্ত হোৱাৰ বাবে তেওঁৰ মাতৃয়ে চিকিৎসাৰ উদ্দেশ্যে ৰিহাবত ভৰ্তি কৰা বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই। লগতে ৰিহাবৰ নিয়ম অনুসৰি ৪৫ দিনৰ আগতে সাক্ষাতৰ অনুমতি নাথাকে বুলিও কয়। উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰাৰ লগতে ঘটনাৰ সন্দৰ্ভত আক্ৰমণীৰ মাতৃয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আক্ৰমণী পোহৰত দিছো। কি ট্ৰিটমেণ্ট কৰিব দিছিলে? ড্ৰাগছ খাই যে হয়, ৰিহাবত দিছিলে। তাই প্ৰেগনেণ্ট নহয়, মিছা কথা। আৰু মই তাইক বোৱাৰী বুলি মানাও নাই, আৰু সি যে মোক বিয়া পাতিছে সি মোক কোৱাও নাই, নাজানো আমি। আৰু সি ড্ৰাগছ খাই কাৰণে মই তাক আনি পেলাই ইয়াত দিছো। না ঘৰত নাথাকে, আমাৰ লগত কোনো টাৰ্মছেই নাই, কোনো টাৰ্মছেই নাই তাৰ লগত। মই দিছো ৰিহাবত। ভাল কাৰণেতো মই দিছো, বেয়া হলেতো মই নিদিলোহেঁতেন না। ভাল দেখি কাৰণেহে দিছো মই। ইয়াতে না মাৰপিট কৰা নাই। দেখা কৰি মোকে দেখা কৰিব দিয়া নাই, বোৱাৰীক কেনেকে দেখাই দিব। আৰু তাইৰ লগতো আমাৰ কোনো ৰিলেশ্যন নাই। আমাৰ তাই মই তাক ইয়াত দিয়াৰ কাৰণে তাই মোৰ ওপৰত 4বাৰ কেছ দিলে। এই সন্দৰ্ভত মই কি মানে একচুৱেলি আজি অলপ দিনৰ আগত তেখেতৰ গাৰ্জেনে ফোন কৰিছিলে মোক, ইনকুৱাৰী কৰিছিলে মাকে। মাকে ক'লে যে মোৰ ল'ৰা এটা আছে, ট্ৰাজেডি হয়, তোমালোকৰ এটা ট্ৰিটমেণ্টত দিব বিচাৰোঁ। নিশ্চয় মাকে ক'ৰবাৰ পৰা খবৰ লৈছে চাগে আমাৰ পোহৰ ফাউণ্ডেশ্যনৰ বিষয়ে। আমি গৈ পেলাই ল'ৰাজন ৰেস্কিউ কৰি আনিলোঁ বেঙেনাআটী চেণ্টাৰ এখনৰ পৰা। আনি পেলাই তেখেতক আমি ট্ৰিটমেণ্ট পৰ্যায়ত ট্ৰিটমেণ্ট দি আছোঁ। তাৰ দুদিন পিছতে আপোনাৰ খুশবু বেগম বুলি মানুহ এগৰাকী ওলাল। তেখেতে ক'লে যে মই আকৰাম আলীৰ ৱাইফ হয়, পেচেণ্টজনৰ নাম আকৰাম আলী। মই ক'লো মইতো তোমাক চিনি পোৱা নাই, আমাৰ গাৰ্জেন হিচাপে মাকে দিছে, গতিকে তুমি এবাৰ মাকৰ লগত কনচাল্ট কৰি লোৱা। তাৰপিছত তেনেকৈ কথা বতৰা পাতি গ'ল। পাতি পেলাই গৈ পেলাই তেওঁ নগাঁৱৰ পৰা পৰিস্মিতা শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।